নমস্কাৰ। মই সুস্মিতাই আজি বিপণীৰ পৰাই ভিডিঅ' এটা কৰিছোঁ আৰু আজি মই বাৰু কাপোৰৰ ভিডিঅ' লৈ অহা নাই। ভিডিঅ'টো অলপ মানে বেলেগ ধৰণৰ হ'ব। আচলতে কি হয়, মই চাদৰ এখনত দহি কৰি আছিলোঁ আৰু এইকেইদিন মানে কি হয়, এখন চাদৰ মোৰ এনেই এদিনত ওলাই যায়, কিন্তু এইকেইদিন মানে এই খবৰবোৰ পাই বা নিউজবোৰ চাই মোৰ চাদৰখনৰ এটা ছাইডৰ মানে আধা অংশহে মই দহি কৰিব পাৰিছোঁ। কিয় এনেকুৱা হৈছে, কাৰণ মোবাইলটো চালেই যিহেতু এনেকুৱা অৱস্থাবোৰ দেখি আছোঁ, বানপীড়িত লোকসকলৰ, বানাক্ৰান্ত লোকসকলৰ, ৰাইজৰ যি অৱস্থা হৈছে, সেইখিনিকে মানে চাই বাকী একো কামত মন নবহা হৈছে। কিন্তু আজি মই ভিডিঅ'টো এই কাৰণেই বনালোঁ, আমাৰ ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত যিসকলে লাগি থাকে বা যিসকলৰ আছে বা কণ্টেণ্ট ক্ৰিয়েটৰসকল, ইউটিউবাৰসকলে ইমান বেছি সহায় কৰিছে, সাংঘাতিকভাৱে তেওঁলোকে কষ্ট কৰিছে। তাততো যিসকল আছে তেওঁলোককতো বহুত ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। তাৰ মাজতো যিসকলে সাহাৰ্য প্ৰদান কৰিছে, কাপোৰ কানিৰ পৰা আদি কৰি বিভিন্ন খোৱা বস্তুৰ যোগান ধৰিছে, তেওঁলোককো কিন্তু মানিব লাগিব। কাৰণ তেওঁলোকে মানে ইমান বেছি কৰিছে, প্ৰত্যেকখন গাঁৱৰ, প্ৰত্যেক ঠাই, প্ৰত্যেক অঞ্চলৰ, প্ৰত্যেক জিলাৰ মানুহে মানে ইমানখিনি সহায় কৰিছে আৰু এই সহায় এইবাৰেই প্ৰথম আৰু যি দেখিছোঁ মানে এক ইতিহাসত লিপ্ত হ'ব লাগে আচলতে, এক ইতিহাস স্বৰূপ। কাৰণ মানে সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, কিন্তু তেনেকৈ ধৰক বানপীড়িত বা বানাক্ৰান্ত অঞ্চল আগতেও বহুত হৈছে বা বহুত ঠাইত, বহু অঞ্চল, বহু গাঁও তেনেকৈ পানীত মানে ডুব গৈছে বা মানে বহুত তেনেকৈ ধৰক হয়েই। আৰু সেইটো আমি প্ৰত্যেক বছৰে মানে এইটো আমি খবৰ পাওঁ যে আমুকত এনেকুৱা বানপানী হৈছে বা তামুকত বানপানী হৈছে। কিন্তু এইবাৰ যিহেতু চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাটকে আদি কৰি বিভিন্ন অঞ্চলত যি বান পৰিস্থিতিৰ তাণ্ডৱ ৰূপ দেখুৱাইছে, আৰু সেই তাণ্ডৱ ৰূপ মানে কি আৰু ক'বলৈ একো মানে ভাষা নাই, বা চায়ো মানে বহুত দুখ লগা অৱস্থা, তেওঁলোকৰ ঘৰত পিন্ধিবলৈ কাপোৰ নাই, খাবলৈতো একো বস্তু নাই, আনকি শুবলৈ একো নাই। বাকী পলস পৰি আধা ঘৰ বা কিছুমানৰ পূৰা ঘৰেই একেবাৰে অৱস্থাহীন হৈ গৈছে, একো বস্তু পাতি নাইকিয়া হৈছে। তাৰ মাজতেও যিসকলে ব্যৱসায় বাণিজ্য কৰি আছিলে, গতিকে তেওঁলোকৰোতো বহুত বেছি মানে সাংঘাতিকভাৱে প্ৰব্লেম হ'ব। কাৰণ বছৰ ধৰিতো তেওঁলোকৰ সেই আগৰ ভেটি মাটি হওক বা তেওঁলোকৰ জীৱনশৈলী কোনেও ঘূৰাই দিব নোৱাৰে, সেইটো একেবাৰে সঁচা কথা। কিন্তু তথাপিতো আমাৰ অসমৰ ৰাইজে বা বাহিৰৰ পৰাও যোনে তোনে তেনেকৈ সাহাৰ্য কৰা আমি দেখিছোঁ বা শুনিবলৈ পাইছোঁ। গতিকে তেওঁলোকক মানে অশেষ ধন্যবাদ দিব লাগিব। আৰু এই ফেচবুকৰ জৰিয়তে বা ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবৰ জৰিয়তে এই তিনিটা মাধ্যম, যি ডিজিটেল মাধ্যম, সেই ডিজিটেল মাধ্যমৰ দ্বাৰাহে ইমানখিনি মানে কৰিবলৈ তেওঁলোকে সক্ষম হৈছে, বা সেই ৰাইজেও এই তিনিওটা মাধ্যমৰ দ্বাৰাহে মানে তেওঁলোকে সহায় পাইছে। আৰু বহুত ভাল লগা কথা, বহুত বেছি ভাল লগা কথা, আমাৰ কাৰণে গৌৰৱ। আৰু মানে ইমান ভাল লাগিছে দেখি, মানে চবেই কৰিছে। এতিয়া আমাৰ চতিয়া, বিশ্বনাথ চাৰিআলি, মানে গোটেই প্ৰতিখন গাঁৱৰ, মানে প্ৰতিখন ঠাইৰ পৰাই মানুহে গৈছে বোলে। আজি গৈছে সেই তেনেকুৱা নহয়, আজি যদি বিশ্বনাথ চাৰিআলিৰ পৰা গৈছে তেনেহ'লে কাইলৈও বেলেগ এটা গ্ৰুপ গৈছে, আজি যদি চতিয়াৰ পৰা দুটা গ্ৰুপ গৈছে তেনেহ'লে কাইলৈও এটা যাব। এনেকুৱা মানে শুনি বহুত বেছি ভাল লাগিছে। আৰু তাৰ মাজতে এটা কথা কওঁ, আমিও এতিয়া ধৰকচোন তালৈ গৈ পেলাই মোৰতো দেখি মানে তালৈ যাবলৈ মন গৈছে, কিন্তু ইমান সম্ভৱ নহয় বিশ্বনাথ চাৰিআলিৰ পৰা তালৈ যোৱাটো। গতিকে আমাৰ জোনবিৰিৰ তৰফৰ পৰা বা আমাৰ পৰিয়ালৰ তৰফৰ পৰা একেবাৰে সামান্য সাধ্য অনুসৰি অকণমান তেওঁলোকৰ মাজলৈ আগবঢ়াইছোঁ, তেওঁলোকৰ সহায় হওক বুলি। কালি এটা পাৰ্টি আমাৰ চতিয়াৰ পৰাই গৈছে, গতিকে তেওঁলোকৰ হাততে আমি দি পঠাইছোঁ। কালি নে আজি যাব এনেকুৱা আৰু, গতিকে তেওঁলোকৰ হাততে আমি দিছোঁ। বা মানে
তেনেকৈ ধৰক স্কেনাৰবোৰ দিছিলে, গতিকে তাতো মানে কম বেছি পৰিমাণে অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াব পাৰিছোঁ। গতিকে ভাল লাগিছে। যিমান যি হ'লেও এতিয়া বেছিকৈ নালাগে, যদি প্ৰত্যেক ঘৰ মানুহে যদি 10 টকাকৈও দিয়ে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে বহুত হ'ব। আৰু যদি 10 টকা প্ৰত্যেকখন গাঁৱৰ মানে ধৰক প্ৰত্যেক গাঁৱৰ যদি প্ৰত্যেকখন ঘৰৰ মানুহে যদি ঘৰ প্ৰতি যদি মানে 10 টকাকৈও দিয়ে, 5 টকাকৈও দিয়ে, তেতিয়াও বহুতখিনি পইচা মানে উঠিব বা আৰু তেওঁলোকৰ লাগতিয়াল বস্তু বহুতখিনি হ'ব। এতিয়া আজি দিছে, দুদিনৰ কাৰণে আকৌতো তেওঁলোক চলিব লাগিব। গতিকে তেনেকৈ যদি প্ৰত্যেক গাঁৱৰ ৰাইজ মিলি তেনেকৈ বহুত কৰিছেও বাৰু, আৰু এতিয়াও যদি তেওঁলোকলে নাই কৰা বা কম মানে এনেকৈ এটা সিদ্ধান্ত ল'ম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে সোনকালে লওক। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, এইকেইদিনততো মানুহখিনিয়ে বহুত পাইছে, বহুত ৰিলিফ পাইছে, আচলতে ক'বলৈ গ'লে বহুত পাইছে। তাৰ লগতে বিভিন্ন NGO বা ছাত্ৰ সন্থা বা প্ৰেছ ক্লাব আদি কৰি মানে প্ৰত্যেক হেৰিয়ে মানে সংগঠনবিলাকে বা গোটবিলাকৰ পৰাই হওক বা মহিলা মৰ্চাই হওক মানে ইমানখিনি কৰিছে। তেনেকৈ মানে আগতে কোনো কৰা নাই যি দেখিছোঁ। আৰু চবেই ক'ব সেইটো কথা যে যি হৈছে একদম ইতিহাস হৈ ৰ'ব। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে এনেকুৱা যাতে পুনৰবাৰ নহওক, এনেকুৱা পৰিস্থিতি যাতে পুনৰবাৰ নহওক, মানে ক'তোৱে হ'ব নালাগে এনেকুৱা পৰিস্থিতি। যি পৰিস্থিতি এবাৰ একদম ভয়ংকৰ পৰিস্থিতি, ভাবিব নোৱাৰা এক অৱস্থা। গতিকে মোৰ ফালৰ পৰা মই সেইটোৱে ক'ব বিচাৰোঁ যে যদি এতিয়াও যদি কোনোবাই দিম বুলি ভাবি আছে সাহাৰ্য্যৰ কাৰণে, কিবা যদি আপোনালোকে পুঁজি এটকাকৈ হ'লেও, 10 টকাকৈ হ'লেও, 5 টকাকৈ হ'লেও যদি কোনোবাই দিম বুলি ভাবি আছে, তেনেহ'লে যিসকল গৈছে, আমি যিহেতু যোৱা নাই গতিকে মই নকওঁ, কিন্তু যিসকল গৈছে, এতিয়া আমাৰ চতিয়াৰ পৰা যথেষ্টখিনি মানুহ গৈছে, বিশ্বনাথ চাৰিআলিৰ পৰা গৈছে, তেজপুৰৰ পৰা গৈছে। আপোনালোকৰ মানে য'ৰ পৰা সুবিধা হয় তেনেকৈ যদি চতিয়াবাসী ৰাইজেও এতিয়াও যদি কোনোবাই দিম বুলি ভাবি আছে বা দিব পৰা নাই, তেনেহ'লে আপোনালোকে চতিয়াৰ যিসকল ৰাইজ গৈছে মানে নিউজবোৰ দিয়ে আছে, যিহেতু ভিডিঅ'বোৰ তেওঁলোকে কৰিছে। আৰু এটা কাৰণে বহুত বেছি ভাল হৈছে, কিছুমানে বহুত বেয়া কমেণ্ট কৰিছে যে তোমালোকে দিছা, ভিডিঅ' কৰিছা, এনেকুৱা আচলতে নহয়। ভিডিঅ'খিনি কৰাৰ কাৰণে বহুত মানুহে সহায়ৰ হাত আগবঢ়াইছে, বহুত মানুহ আগবাঢ়ি আহিছে, আৰু সেইকাৰণেই আমাৰ ক্ৰিয়েটৰসকলে কি কৰিছে, ভিডিঅ' দিছে। আৰু সেইটো বহুত ভাল কাম কৰিছে, কাৰণ ভিডিঅ' এটা প'ষ্ট কৰাৰ লগে লগে তেওঁক আকৌ সহযোগ কৰিবলৈ বা তেওঁক সহযোগ কৰিবলৈ আৰু বহুতখিনি মানুহ ওলাই আহিছে। গতিকে ভিডিঅ'টো তেওঁলোকে কৰিছে, এইটো একো বেয়া কাম কৰা নাই, বহুত ভাল কাম কৰিছে। আৰু নিজৰ নাই যদিও এজন খোজনীয়ায়ো এটকা হ'লেও বা 5 টকা হ'লেও যে দি গৈছে, মানে সেইটো চাওকচোন, তেওঁ খোজনীয়া, তেওঁৰো নাই। গতিকে তেওঁ সেই বানপীড়িত ৰাইজৰ কাৰণে যিখিনি কৰিছে সেইখিনিও মানিবলগীয়া। আৰু বহুতখিনি, আৰু তাত গৈ যিসকলে কৰিছে বা এইকেইদিন ধৰি এসপ্তাহ 10 দিন ধৰি তেওঁলোকে তাত আছে, গতিকে তেওঁলোককতো বাৰু একদম মানিবই লাগিব, তেওঁলোকক অশেষ ধন্যবাদ দিব লাগিব, ইমানখিনি কৰিছে। আৰু এনেকুৱা পৰিস্থিতি যাতে দুনাই নাহক তাৰে মই কামনা কৰিছোঁ। আৰু ভিডিঅ'টো বহুত বেছি মানে ক'বলৈ হ'লে মানে বহুতখিনি কথা ওলায়, কিন্তু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ। সকলো সুস্থ থাকক, ভালে থাকক, ধন্যবাদ।